আছোঁ। আপুনি এইটো কিহৰ ওপৰত TLM বনাইছে? মই মানে এইটো আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যিটো আমাৰ এপ্লাইন কাৰ্যসূচী চলি আছিলে, এপ্লাইন কাৰ্যসূচীত আমাৰ বৰ্ণালী চাৰ্ট বুলি এখন এটা মেটেৰিয়েল দিছিলে। সেই চাৰ্টখনৰ ওপৰত ভিত্তি কৰি ল'ৰা ছোৱালীক মানে বৰ্ণালী চাৰ্টখন শিকাবৰ কাৰণে এই মেটেৰিয়েলটো ইউজ কৰিছিলোঁ। এতিয়া কিদৰে আপুনি শিকাব? ইয়াত প্ৰথমে আমাৰ এইটোত ল'ৰা ছোৱালীবিলাকৰ প্ৰথম কথাটো হৈছে, প্ৰথম ধাৰণাটো হৈছে ল'ৰা ছোৱালীবিলাকক তাহাঁতৰ যিখন পাঠ্যপুথি আছে সেই পাঠ্যপুথিখনৰ এটা নমুনা তাহাঁতৰ আগত দাঙি ধৰিছিলোঁ। আৰু দ্বিতীয়তে তাত যিটো বৰ্ণ আছে বৰ্ণটো চিনাকি কৰিছিলোঁ, আৰু তাৰ লগত বৰ্ণৰ লগত স্বৰচিহ্ন যোগ হৈ যিটো ধ্বনি হয় সেই ধ্বনিটো উচ্চাৰণ কেনেকৈ হয় সেইদৰে তাহাঁতক প্ৰয়োগ কৰিবৰ কাৰণে আৰু সহজ কৰি তুলিবৰ কাৰণে কিতাপখন তাহাঁতক তুলি দিছিলোঁ। তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব? তেওঁলোকে প্ৰথম কথাটো হৈছে আমি প্ৰথম চিলেবাছ অনুসৰি যিটো চেপ্টাৰ বা যিটো বৰ্ণ আহি পৰে সেই বৰ্ণালী চাৰ্টত সেই বৰ্ণটো আমি মানে পৰিচয় কৰাই পিনি সিহঁতক এনেকুৱা এখন মানে পুস্তিকা দিয়া হৈছিলে। আৰু সেই পুস্তিকাখনত আমি প্ৰথম অৱস্থাত কেইজনমান আমাৰ 6জন ষ্টুডেণ্ট আছিলে। সেই 6জন ষ্টুডেণ্টৰ আমি প্ৰথমে নামকেইটা মেনশ্যন কৰি দিছিলোঁ, আৰু সেই নামকেইটা আমি এনেকুৱা দিছিলোঁ পাৰ্মানেণ্টকৈ দিয়া নাছিলোঁ। আৰু তাতে মানে আমি পেপাৰৰ ওপৰত কেইটা নামকেইটা দি পিনি প্ৰত্যেকৰ এগেইনষ্টত এখন ফটো লগাই আপুনি আমি পুস্তিকাখন সিহঁতৰ হাতত জমা কৰিছিলোঁ। এতিয়া ফটোখন আমি এনেদৰে লগাই দিয়া হৈছিলে, আৰু ফটোখন লগাই দিয়াৰ পিছত সিহঁতে মানে খুব ভাল পাইছিল। আৰু ইয়াৰ পিছত সিহঁতক যিটো বৰ্ণ দিছিলোঁ সেই বৰ্ণটো অনুসৰি সিহঁতে এটা শব্দ ক'ব, আৰু সেই শব্দটো আমি এতিয়া প্ৰথম ত বৰ্ণ দিছোঁ যেনিবা, সিহঁতে যোনটো নাম ভাল পায় মানে তৰা বুলি কৈছে ন, তাহাঁতৰ পুস্তিকাখনৰ নামেই তৰা দিছোঁ। তাৰপৰা আৰু তৰাটো এনেকুৱা হিচাপত দিয়া হৈছিলে এইটো মানে মুচি দিব পৰা ব্যৱস্থা আছিল। আৰু ইয়াৰ পিছত যিটো বৰ্ণৰে আমি কথাটো আৰম্ভ কৰিম ত, আৰু ত বৰ্ণটো সিহঁতক পৰিচয় কৰোৱাৰ পিছত প্ৰতিটো স্বৰচিহ্নৰ লগত সিহঁতক এনেদৰে চিনাক্ত কৰা হৈছিলে। আৰু ইয়াৰ লগতে তৰ লগত আ কাৰ লাগিলে তা, তৰ লগত হচৈ কাৰ লাগিলে টি, তাৰ দীঘৈ কাৰ লাগিলে টি, আৰু হচৌ কাৰ লাগিলে টু, আৰু দীঘৌ কাৰ লাগিলে টু, তাৰপিছত আপোনাৰ ৰি কাৰ লাগিলে ট্ৰি, আৰু আপোনাৰ এ কাৰ লাগিলে তে, আৰু ঐ কাৰ লাগিলে তৈ, আৰু উ কাৰ লাগিলে টৌ, আৰু ঔ কাৰ লাগিলে তৌ। এইটো আমি চাৰণটো তাহাঁতক মানে ধ্বনিটো পৰিচয় কৰাইছিলোঁ। আৰু ইয়াৰ পিছত যেতিয়া এজন ল'ৰাক এই কিতাপখন 2 দিনৰ কাৰণে 3 দিনৰ কাৰণে সিহঁতক ইউজ কৰা হৈছিল, যেতিয়া কমপ্লিটলি সিহঁতৰ ত বৰ্ণৰ ওপৰত তাহাঁতৰ মানে ডিকডিং কমপ্লিট হৈছিল, তেতিয়া সেই বৰ্ণটো চেঞ্জ কৰি পিনি এই ফটোখন চেঞ্জ কৰি নামটো চেঞ্জ কৰি বেলেগ এজন ষ্টুডেণ্টক দিয়া হৈছিল। আৰু সেই ষ্টুডেণ্টৰ নাম অনুসৰি সেই বুকখন বনাই দিয়া হৈছিল, আৰু সিহঁতৰ ফটো পেষ্ট কৰা হৈছিল আৰু নাম লগোৱা হৈছিল। প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে হেৰি কৰা হৈছে 6জন ষ্টুডেণ্ট, আৰু 6খন আমি বুক এনেকুৱা প্ৰস্তুত কৰিছিলোঁ। আৰু 6খন বুকে সিহঁতক সদায় মানে চেঞ্জ হৈছিল, প্ৰতিটো আখৰ প্ৰতিজন ল'ৰাই চিনি পাওক। সেইটো কথা লাভ হৈছে ষ্টুডেণ্টৰ পৰা লাভ হৈছে। লাভ হৈছে ন? হয়, ঠিক আছে ছাৰ।